নমস্কাৰ, এনে ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানাজানো কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৰো। এইটো হৈছে গুৰু বন্দনা আৰু শুনিলে আহে মনলৈ পবিত্ৰ বা শুনিলে আহে মনলৈ শান্তি। আৰু যিহেতু মই এতিয়া উপস্থিত ঐতিহ্য মন্দিৰটো হাউলি ৰাস মন্দিৰৰ বাকৰিত আৰু যিহেতু 21 সংখ্যক পালনাম এইবুলি আচলতে উদযাপন কৰিছে 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ সমিতিৰ উদ্যোগত। আৰু মোৰ কেমেৰা সহযোগে দেখা পাতিম ইয়াৰে কিছু পৰিৱেশ আচলতে ভক্তসকলে আচলতে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিয়নো ৰাতিপুৱাৰে ভাগৰ পৰাই আচলতে কি ডেকা কি বুঢ়া কি পুৰুষ কি মহিলা কি জীয়ৰী কি বোৱাৰী সকলোৱে আচলতে ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত আচলতে চাকি বন্তি জ্বলাই আচলতে সেৱা প্ৰাৰ্থনা কৰিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব এক উখল মাখল পৰিৱেশ আৰু হাজাৰ হাজাৰ ভক্ত সমাগম হৈছে এই ৰাস মন্দিৰৰ প্ৰাংগণত। ৰাতিপুৱাৰ ভাগৰ পৰাই যিহেতু ৰাতিপুৱাৰ ভাগত আচলতে এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছিলে আৰু সেই ৰাতিপুৱাৰ সেই কাৰ্যসূচীটো আচলতে প্ৰায় হাজাৰ হাজাৰ যি ভক্তসকলে আচলতে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে ভাগৱত ভ্ৰমণ কাৰ্যসূচী। আৰু যিহেতু ক'ব লাগিব এক উদুলি মুদুলি পৰিৱেশ আৰু হৰিৰ নাম কীৰ্তন ধ্বনিৰে আচলতে মুখৰিত হৈ পৰিছে এই হাউলি আচলতে। আৰু এই ক্ষেত্ৰত মই যাব খুজিম যে 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ সভাপতি অসম বিধানসভাৰ সচিবালয়ৰ প্ৰাক্তন সচিব প্ৰধান আছে হেমেন দাস ডাঙৰীয়া। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ, কি ক'ব আজিৰ দিনটোত? আজি আমি অতি আনন্দিত আৰু ভক্তপ্ৰাণ ৰাইজৰ ইমান সমাগম ইমান সঁহাৰি আমি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু আপুনি জানেই যে ৰাতিপুৱা আমাৰ যিটো ভাগৱত যাত্ৰা, এই ভাগৱত যাত্ৰাটো আজি অভিলেখ সংখ্যক মানুহ অংশগ্ৰহণ কৰিছে আৰু এতিয়াও মানুহে অভূতপূৰ্ব উৎসাহেৰে অংশগ্ৰহণ কৰিছে। আমি যি উদ্দেশ্যেৰে যে সমাজত শান্তি সম্প্ৰীতি অটুট থাকক, হিংসা বিদ্বেষ নোহোৱা হওক, দুৰ্ঘটনা আদি যিবোৰ ঘটনা ঘটি থাকে সেইবোৰ নোহোৱা হওক, এনেকুৱা উদ্দেশ্যলৈ যি আমি পালনাম পাতিছিলোঁ, মই ভাবোঁ যে আমাৰ সেই উদ্দেশ্য সফল হৈ আছে। আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰিও আমাক ৰাস উৎসৱ উদযাপন সমিতিক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে। প্ৰত্যেক বছৰ দৰে এইবুলিও কিন্তু হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে এই পালনাম। হৈছে আৰু তেওঁলোকৰ কাৰণে আমি যিটো সিদ্ধ প্ৰসাদৰো ব্যৱস্থা কৰিছোঁ প্ৰত্যেকৰে কাৰণে। আমি এতিয়ালৈকে আয়োজন কৰিছোঁ 7,000-ৰ। যদি দেখোঁ যে নহয় আৰু মানুহ বহুত আছে তেতিয়াহ'লে আমাৰ সকলোখিনি সাজু থাকিব লগে লগে হৈ যাব। এই পালনামৰ যোগেদি আপুনি অসমবাসী ৰাইজক কি ক'ব? শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে সকলোৱে বাস কৰক। হয়, আচলতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব লাগিব সকলোৰে শান্তি বিচাৰিছে। আৰু মই যাব খুজিম ভিতৰলৈ আৰু মোৰ কেমেৰা সহযোগ এই ৰাস মন্দিৰৰ দৃশ্য কিছু দেখাবলৈ মই অনুৰোধ জনাম। এই ৰাস মন্দিৰত আচলতে হাজাৰ হাজাৰ ভক্তসকলে আচলতে সেৱা কৰিবলৈ আহিছে আজিৰ দিনটোত। আৰু এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু বিজেপিৰ নেত্ৰী এগৰাকী মোৰ সৈতে আছে আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ, কেনেকুৱা অনুভৱ আজিৰ দিনটোত? এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। আমাৰ 97 সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ পৰা আজি 21টা বছৰ এই পালনাম চলি আছে আৰু সকলো ৰাইজে সুফলাৰ্থে এই পালনামটো প্ৰতি বছৰে পতা হয় আৰু সকলোৱে মিলিজুলি ইমান 10,000ৰো অধিক লোকে ইয়াত সিদ্ধ ভাত গ্ৰহণ কৰে। এটা সুন্দৰ পৰিৱেশ। ৰাতিপুৱা আছিলে আমাৰ প্ৰভাত ফেৰী ভাগৱত ভ্ৰমণ আছিলে। এটা সুন্দৰ নাম কীৰ্তনেৰে মানুহখিনি একত্ৰিত হৈ সমাজৰ ৰাইজৰ যে কুশলাৰ্থে সমাজখনৰ আমাক একগোট কৰাৰ যি প্ৰয়াস আৰু আমাৰ উঠি অহা প্ৰজন্মক যাতে ধৰ্ম সংস্কৃতিৰ লগত জড়িত কৰিব পাৰে তাৰ যি এটা প্ৰয়াস আৰু এটা আপোনালোকে দেখিছে কিমান সুন্দৰ পৰিৱেশ। সঁচাকৈয়ে এই পালনামটোৱে মানুহৰ ৰাইজৰ বেমাৰ আজাৰ সকলো নাশ কৰি অপশক্তিবিলাক বিনাশ কৰি হাউলিৰ সমাজখনক এটা নতুন দিশে গতি কৰাব, তাৰে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৰে মনবোৰ পৰিষ্কাৰ হওক, সকলোৱে ভালে থাকক আৰু ইমান সুন্দৰ এটা পৰিৱেশত এনেদৰে সদায় যাতে আমাৰ হাউলি ৰাস মহোৎসৱ সমিতি প্ৰত্যেক বছৰে যাতে এনেদৰে পালনামটো পতাৰ যিটো ভগৱানে আশীৰ্বাদ কৰক। আগলৈ যাতে এই আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম এই সংস্কৃতি সদায় যাতে ধৰি ৰাখিব পাৰে। আগলৈ আমাৰ গুৰু দুজনাই যি দি থৈ গৈছে আমাক এই সুন্দৰ ধৰ্ম সংস্কৃতি আমি যাতে ধৰি ৰাখিব পাৰোঁ, আমাৰ উঠি অহা প্ৰজন্মই যাতে ধৰি ৰাখিব পাৰে, তাৰ বাবে সদায় এটা প্ৰয়াস থাকিব। হাউলিৰ ৰাইজৰ সকলোৰে কুশল আজি এই পালনামৰ জৰিয়তে আমি প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে ভালে থাকক আৰু সকলোৰে
এটা নতুন উদ্যমেৰে আগবাঢ়ি আহক আৰু এই গুৰু দুজনাৰ যি প্ৰয়াস তাক সদায় ধৰি ৰখাৰ চেষ্টা কৰক, তাৰেই কামনা কৰিছোঁ। হয়, আচলতে সকলোৰে আচলতে মংগল কামনা কৰিছে, কিয়নো আচলতে যি অমংগল আচলতে যিসমূহ বেয়া আচলতে বেয়াসমূহ দূৰ হৈ যাতে সকলোৱে জীৱনলৈ আহে এক আনন্দ আৰু সকলোৱে যাতে শান্তিত থাকিব পাৰে। আৰু ক'ব লাগিব যিহেতু আজি 21 সংখ্যক পালনাম আৰু এই পালনামত দেখা গৈছে হাজাৰ হাজাৰ ভক্তৰ সমাগম এই ৰাস মন্দিৰৰ বাকৰিত। মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰত 24।